Hey guys, Defense Research and Development Organization short from DRDO ৰ পৰা requirement কাৰণে notification আহিছে যদি আপুনি DRDO ত আপোনাৰ নিজৰ career start কৰিব বুলি ভাবি আছে তো এই ভিডিও আপোনাৰ কাৰণে যদি আপুনি minimum class 10 পাস কৰিছে তেতিয়াহলে আপুনি vacancy কিনিতে apply কাৰণে eligible হ'ব যত আপুনি apply কৰিব পাৰিব 764 vacancies কাৰণে আহিছে notification টো যদি আপুনি interested আছে আপুনি এই ভিডিও চেক কৰিব পাৰিব যেটো requirement আহিছে তাৰে overview কিনি লগতে vacancy details কিনি আৰু vacancy কিনিতে apply কৰোতে কি eligibility criteria আপুনি ফলো কৰিব লাগিব সিলেকশন process কেনেকৈ হ'ব কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব এপ্লাই ষ্টাৰ্ট কেতিয়া হ'ব আৰু কেনেকৈ আপুনি এপ্লাই কৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম তো আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব within 48 hours আপুনি জব ডেস্কৰ পৰা ৰেসপন্স পাব DRDO সেপ্টেম্বৰ ৰিকোয়াৰমেন্ট 2025 ৰ কাৰণে নোটিফিকেশন আহিছে আৰু এই ভিডিওত আপুনি তাৰে কমপ্লিট ডিটেইলছ সিস্টেমেটিক চেক কৰিব পাৰিব এতিয়া চাই লওক যেটো ৰিকোয়াৰমেন্ট আহিছে তাৰে ওভাৰভিউ খিনি অৰ্গেনাইজেচন Defense Research and Development Organization short from DRDO ৰ পৰা আহিছে নোটিফিকেশন টো post name to দি আছে senior technical assistant and আপুনি technician পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব total vacancy দি আছে আপুনি এপ্লাই কৰিব পাৰিব 764 পোষ্টৰ কাৰণে আহিছে নোটিফিকেশন টো এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব অফিশিয়াল যেটো ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰিব যিকোনো ব্ৰাউজাৰ এটা ফাৰ্ষ্টত আপুনি ওপেন কৰি লব আৰু তাতে যদি আপুনি সাৰ্চ কৰে drdo.gov.in তেতিয়াহলে আপুনি DRDO ৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব এতিয়া চাই লওক তো ভ্যাকেন্সি আহিছে তাৰ ডিটেইলছ খিনি দি আছে আৰু পোষ্ট হৈছে আপোনাৰ ভ্যাকেন্সি খিনি ডিভাইড কৰি দি আছে Senior Technical Assistant পোষ্টৰ কাৰণে আহিছে নোটিফিকেশন যত আপুনি এপ্লাই কৰিব পাৰিব 561 ভ্যাকেন্সিৰ কাৰণে নেক্সট আপোনাৰ টেকনিশিয়ান পোষ্টৰ কাৰণে আছে যত আপুনি এপ্লাই কৰিব পাৰিব 203 ভ্যাকেন্সিৰ কাৰণে আহিছে নোটিফিকেশন টো আৰু টোটাল আপোনাৰ ভ্যাকেন্সি দি আছে আপুনি এপ্লাই কৰিব পাৰিব 764 ভ্যাকেন্সিৰ কাৰণে এতিয়া চাই লওক ভ্যাকেন্সি খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি ফাৰ্ষ্টত যেটো পোষ্ট দি আছে সিনিয়ৰ টেকনিক্যাল এসিস্ট্যান্ট পোষ্টত যদি আপুনি এপ্লাই কৰিব বুলি ভাবি আছে তাতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি যদি ডিপ্লোমা বা PhD মানে সায়েন্সৰ পৰা যদি আপুনি ব্যাচেলাৰ্ছ ডিগ্ৰীটো কোৱালিফাইড কৰিছে যেটো ৰিলেভেন্ট ইঞ্জিনিয়াৰিং বা সায়েন্স ডিসিপ্লিনৰ পৰা আপুনি কমপ্লিট কৰা হ'ব লাগিব তেতিয়াহলে আপুনি ভ্যাকেন্সিত এপ্লাই কাৰণে এলিজিবল হ'ব লগতে আপুনি ফলো কৰিব লাগিব এজ লিমিটটো মিনিমাম 18 ইয়াৰ্স হলে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব আৰু ম্যাক্সিমাম আপুনি 28 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ দিয়া আছে এণ্ড নৰ্মছ এটো হিচাপত আপোনাৰ এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব যদি আপুনি টেকনিশিয়ান পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন খিনি ফলো কৰিব লাগিব যদি আপুনি ক্লাছ 10 পাস কৰিছে লগতে আপোনাৰ ITI কোনো ধৰণৰ ডিপ্লোমা কৰিছে ৰিলেভেন্ট ট্ৰেডৰ পৰা তেনেকৈ যদি আপোনাৰ সাৰ্টিফিকেট আছে ITI কোৰ্স কৰা তেতিয়াহলে আপুনি ভ্যাকেন্সি কাৰণে এলিজিবল হ'ব লগতে আপুনি ফলো কৰিব লাগিব এজ লিমিটটো মিনিমাম যেটো এজ বিচাৰিছে 18 ইয়াৰ্স হলে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব আৰু ম্যাক্সিমাম আপুনি 28 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ এণ্ড নৰ্মছ আছে এটো হিচাপত নেক্সট চাই লওক ৰিকোয়াৰমেন্টত আপোনাৰ স্যালাৰি স্ট্ৰাকচাৰ খিনি দিয়া আছে পোষ্ট হৈছে আপোনাৰ স্যালাৰি সমূহ ডিভাইড কৰি দিয়া আছে যদি আপুনি সিনিয়ৰ টেকনিক্যাল এসিস্ট্যান্ট পোষ্টত এপ্লাই কৰে যেটা আপোনাৰ পে লেভেল হয় 6 হ'ব আৰু আপুনি ৰিসিভ কৰিব 35400 ৰ পৰা লৈ কিনে 1,12,400 লৈ কিনে নেক্সট যদি আপুনি টেকনিশিয়ান পোষ্টৰ কাৰণে এপ্লাই কৰিছে তাতে আপোনাৰ যেটো পে লেভেল হয় 2 হ'ব আৰু আপোনাৰ যেটো স্যালাৰি এপ্ৰক্সিমেট আপুনি 19,900 ৰ পৰা লৈ কিনে 63,200 আপুনি পাৰ মান্থ ৰিসিভ কৰিব লগতে আপোনাৰ এট হ'ব আদাৰ যিখিনি এলাউন্সেস আছে এতিয়া চাই লওক ভ্যাকেন্সি খিনিত আপোনাৰ সিলেকশন প্ৰসেস কেনেকুৱা হ'ব তো সিলেকশন প্ৰসেসত আপুনি কেইবাটা ষ্টেপ ফলো কৰিব লাগিব তো ফাৰ্স্ট টাইম আপুনি কম্পিউটাৰ বেসড টেষ্ট এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ট্ৰেড স্কিল এণ্ড ফিজিক্যাল এণ্ড প্ৰ্যাকটিক্যাল টেষ্ট এপ্লিকেবল হ'ব পোষ্ট ওয়াইজ নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব এইখিনি প্ৰসেসত আপোনাৰ যেটো সিলেকশন হয় এইখিনি কমপ্লিট কৰা হ'ব এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু এপ্লিকেশন ফি আপোনাৰ ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দি আছে যেতিয়া আপোনাৰ এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়া আপুনি এই ভিডিওৰ ডেসক্ৰিপচনত মই অফিশিয়াল নোটিফিকেশনৰ লিংক আছে মই প্ৰভাইড কৰি দিম তাতে আপুনি তাতে সেইখিনি চাই কিনে আপোনাৰ যেটো ক্যাটাগৰি ওয়াইজ পেমেন্ট আছে সেইখিনি আপুনি পেমেন্ট কৰিব পাৰিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি অফিশিয়াল যেটো ওয়েবসাইট আছে তাতে ভিজিট কৰিব লাগিব নেক্সট আপুনি কেৰিয়াৰ সেকশনত যাব লাগিব আপুনি ক্লিক কৰিব লাগিব সেপ্টেম্বৰ যেটো ৰিকোয়াৰমেন্ট আহিছে 2025 ৰ কাৰণে তাতে ক্লিক কৰি দিব নেক্সট আপুনি ৰেজিষ্ট্ৰেচন কৰিব যদি ফাৰ্স্ট টাইম ভিজিট কৰি আছে নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব যত ৰিকোয়াৰমেন্ট ডিটেইলছ খিনি ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টস খিনি
নেক্সট আপুনি এপ্লিকেশ্যন ফি পেমেন্ট কৰিব লাগিব যিখিনি ফি ক্যাটেগৰি ওয়াইজ দিয়া আছে নেক্সট আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব আপুনি ডাউনলোড এন্ড প্ৰিন্ট আউট কৰিব পাৰে আপোনাৰ যদি এপ্লিকেশ্যন একনলেজমেন্ট ৰিসিভ লগতে যদি আপুনি পেমেন্ট কৰিছে পেমেন্ট ৰিসিভটো ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক অনলাইন যেটো এপ্লাই ষ্টাৰ্ট হ'ব আপোনাৰ ডিসেম্বৰৰ পৰা আৰু আপোনাৰ লাষ্ট ডেট এতিয়ালৈকে নটিফাই কৰা নাই এক্সাম ডেটটো নটিফাই কৰা নাই যেতিয়া আপোনাৰ এপ্লাই ষ্টাৰ্ট হ'ব মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত এপ্লাই লিংকটো প্ৰভাইড কৰি দিম আপুনি এই ভিডিঅ'ৰ ডেসক্ৰিপচন চেক কৰিব আৰু তাতে দিয়া লিংকটোত ক্লিক কৰি কিনে আপুনি ডাইৰেক্টলি এপ্লাই পৰ্টেলত যেটো হয় তাতে ৰিডাইৰেক্ট হ'ব পাৰিব ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাইডেস্কৰ পৰা ৰেসপন্স পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছো